নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ ঘৰত থকা সামগ্ৰীৰে বনাব পৰা এটা আটাৰ বিস্কুটৰ ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে ঘৰত সহজতে বনাব পাৰিব, ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। বিস্কুট বনাবলৈ এয়া মই পিচি থৈ দিয়া চেনি লৈছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দিব। মই এয়া চেনি পিচি থৈ দিয়া চেনি এয়া 3 চামুচ দি দিছোঁ। ইয়াতে মই সামান্য পৰিমাণৰ এয়া চেনি দিয়া চামুচখনেৰে এয়া সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। ইয়াতে মই ঘি এয়া 2 চামুচ দি দিম। এয়া 2 চামুচ ঘি দি দিছোঁ। 2 চামুচ ঘি 2 চামুচ মই ৰিফাইন দি দিম। এয়া চামুচ ৰিফাইন দিলোঁ। এয়া মই 2 চামুচ ৰিফাইন দিলোঁ। এইখিনি অলপ মই ইয়াতে এইদৰে মিক্স কৰি ল'ম। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম এয়া 2টা ডিম ভাঙি লৈছোঁ। ডিম 2টা দিও মই ডিম 2টা ভালদৰে ইয়াতে মিলাই ল'ম। মই কাটা চামুচ ব্যৱহাৰ কৰিছোঁ। এইদৰে ভালদৰে মিলাই ল'ব লাগিব। ইয়াত মই আধা চামুচ জোখত ইলাইচি গুড়ি দি দিছোঁ ফ্লেভাৰৰ কাৰণে। আপোনালোকে ভেনিলা এচেঞ্চো ব্যৱহাৰ কৰিব পাৰে ইচ্ছা কৰিলে। এতিয়া মই ইয়াতে ড্ৰাই ফ্ৰুটছ দি দিম। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই, অপচনেল হয়। ইয়াৰে মই অলপ ৰাখি থৈ দিম। এইখিনি দি দিম। এইখিনিও মই ইয়াতে ভালদৰে মিলাই ল'ম। এয়া মই এখন চালনী লৈছোঁ। এয়া একাপ আটা লৈছোঁ। আপোনালোকে আটাৰ ঠাইত ময়দাও ব্যৱহাৰ কৰিব পাৰে। এয়া আধা চামুচৰ কম মই বেকিং পাউডাৰ লৈছোঁ। এইখিনি মই চালি দিম। এয়া চালনীত চালি দিলোঁ। এতিয়া মই এইখিনি ভালদৰে ইয়াতে মিক্স কৰি ল'ম। এইদৰে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মই বিস্কুটৰ মিশ্ৰণখিনি এইদৰে ভালদৰে মিলাই ল'লোঁ। ইয়াত কোনো ধৰণৰ মই পানী ব্যৱহাৰ কৰিব লগা হোৱা নাই। যদি আপোনালোকৰ শুকান যেন লাগে তেতিয়া এচামুচ 2 চামুচ পানী দিব পাৰে বা গাখীৰো দিব পাৰে। এইখিনি মোৰ ৰেডি হৈ গ'ল। এয়া মই ষ্টিলৰ থাল এখন লৈছোঁ। ইয়াতে মই আটা এইদৰে ছটিয়াই লৈছোঁ। এতিয়া মই ইয়াৰে মিশ্ৰণখিনিৰ 2টা ভাগ কৰি ল'ম। এইদৰে এটা ভাগ ইয়াতে দি দিছোঁ। এইখিনি মুঠিব নালাগে, এইদৰে মই মিলাই যাম। এইখিনি এইদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে? এইদৰে মিলাই ল'লোঁ। অলপ এইদৰে হেঁচি দিম। এয়া মই এখন ষ্টিলৰ থাল লৈছোঁ। ইয়াতে ৰিফাইন সানি লৈছোঁ। ৰিফাইনৰ ওপৰত মই এয়া আটা গুড়ি দিছোঁ। এতিয়া মই এইখিনি ইয়াতে দি দিম। এতিয়া বাকী থকা মিশ্ৰণখিনিও মই ইয়াতে দি দিছোঁ থালখনতে। এইখিনিও মই চেম প্ৰচেছতে এইদৰে মুঠি নলওঁ, এইদৰে মিলাই ল'ম। এয়া মিলাই ল'লোঁ। এতিয়া এইদৰে হেঁচি দিম। ছাইডকেইটা এইদৰে দি দিব। এয়া 2খিনি মোৰ এয়া ৰেডি হৈ গ'ল। এয়া মই কেৰাহী এখনত এয়া আগে ব্যৱহাৰ কৰা মই কেক, পিঠা এইবোৰত ব্যৱহাৰ কৰা এইখিনি নিমখ মই থৈ দিওঁ। সেয়া নিমখখিনি দিছোঁ। তাৰ ওপৰত ষ্টেণ্ড দিছোঁ। আপোনালোকৰ ওচৰত ষ্টেণ্ড থাকিলে ষ্টেণ্ড দিব, নাথাকিলে আপোনালোকে সৰু প্লেট বা বাতি দি দিব। এতিয়া মই ইয়াৰে ওপৰত এখন প্লেট, যিখন প্লেট মই কেতিয়াবা ব্যৱহাৰ কৰোঁ, এইখন কেক বনোৱা, পিঠা বনোৱাত ব্যৱহাৰ কৰোঁ। এতিয়া মই ইয়াৰ ওপৰত দি দিম বিস্কুটৰ ৰেডি কৰি থৈ দিয়া মিশ্ৰণখিনি, যে সেই থালখন দি দিছোঁ। এয়া মই এতিয়া ঢাকনিৰে ঢাকি এইদৰে এয়া মই
15 মিনিট সময়ৰ পাছত এইদৰে ঢাকনি গুচাই চাই লওঁ। এইকেইটা ৰেডি হৈছে। এতিয়া মই নমাই লওঁ। এয়া মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে 5 মিনিট সময় এইদৰে থৈ দিম। এইখিনি অলপ ঠাণ্ডা হৈছে। এতিয়া মই কাটি ল'ম এইদৰে পিচ পিচকৈ। এইদৰে মই পিচ পিচকৈ কাটি ল'ম। এয়া মই পিচ পিচকৈ কাটি ল'লোঁ। এখন থাল লৈছোঁ। ইয়াৰে ওপৰত মই এয়া আটা ছটিয়াই লৈছোঁ। এতিয়া মই ৰেডি কৰি থৈ দিয়া বিস্কুটকেইটা এইদৰে দি যাম। থালখনত এইদৰে মই দি ল'লোঁ। প্ৰথমতে মই যিখন কেৰাহী ব্যৱহাৰ কৰিছিলোঁ সেই একেখন কেৰাহীতে মই এতিয়া এই থালখন দি দিম এইদৰে। এতিয়া মই এইখিনি ঢাকনিৰে ঢাকি এইদৰে আকৌ 15 মিনিট সময় এইদৰে। এয়া মই 15 মিনিট সময়ৰ পাছত এতিয়া উলিয়াই ল'ম। এয়া বিস্কুটকেইটা ৰেডি হৈছে। এতিয়া মই নমাই ল'ম। এয়া মই বিস্কুট প্লেটত উলিয়াই ল'লোঁ। আপোনালোকে এইদৰে আটাৰে ঘৰত সহজতে বিস্কুট বনাব পাৰিব। আপোনালোকৰ ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।